যিদিনাই অসমীয়াই বিচাৰিব সেইদিনাই মিয়াই অসম এৰি আন ঠাইলৈ গুচি যাব লাগিব। অসম কেৱল অসমীয়াৰ মিয়াৰ নহয়। কীৰ্তন ভাগৱতত কেতিয়াবা বাৰু মিয়াৰ কথা আছে নেকি? মহাভাৰতত কেতিয়াবা মিয়াৰ কথা বৰ্ণনা কৰা আপুনি শুনিছে নেকি? ভাগৱত পুৰাণ ক'ৰবাত মিয়াৰ কথা আৰবী ভাষাৰ কথা কোনোবাই উল্লেখ কৰিছে নেকি? আৰবী ভাষাটো হৈছে সেইসকলৰ ভাষা যিসকলে আক্ৰমণ কৰে। আজি যদি মিয়াই মিয়ালেণ্ড বিচাৰে তেতিয়াহ'লে মিয়াক এটাই কথা কৈছোঁ যে এটা বেজীৰ আগত যিমান মাটি উঠিব সিমানো মাটি পোৱাৰ যোগ্য নহয় মিয়া। গতিকে মিয়াই কেৱল অসমত আছে কেৱল অসমীয়াই বিচাৰিছে বাবে। যিদিনা অসমীয়াই বিচাৰিব মিয়া আঁতৰি যাব লাগিব। এই মন্তব্য RSSৰ এগৰাকী নেতা কৌশিক শৰ্মাৰ। তেওঁ মন্তব্য কৰিছে যে অসমত মিয়ালেণ্ড বিচৰাটো দূৰৰ কথা, অসমত থাকিবই নোৱাৰিব মিয়া। মিয়াই এই ৰাজ্য ত্যাগ কৰিব লাগিব যিদিনা অসমীয়াই বিচাৰিব। অসমীয়াই বিচৰাৰ বাবে আজি মিয়া আছে, অসমীয়াই বিচাৰিলে মিয়াই ইয়াৰ পৰা আঁতৰি যাব লাগিব। ৰামায়ণ মহাভাৰত ক'ৰবাত মিয়াৰ কথা আছে নেকি বুলি তেওঁ প্ৰশ্ন কৰিছে। আনকি তেওঁ কৈছে হজৰত মহম্মদৰ কথা ক'ৰবাত কোনোবাখন ধৰ্মগ্ৰন্থত উল্লেখ আছে নেকি? কোনোবাখন ভাৰতবৰ্ষৰ মহান ধৰ্মগ্ৰন্থত হজৰত মহম্মদৰ নাম উল্লেখ আছে নেকি বুলি তেওঁ প্ৰশ্ন কৰিছে। লগতে তেওঁ কৈছে যে আজি মিয়াই মিয়ালেণ্ড বিচাৰিবলৈ সাহস ক'ৰ পৰা পালে? আজি এই সাহসত তেওঁলোকে মিয়ালেণ্ড বিচাৰিছে। গতিকে তেওঁলোকক এটা প্ৰশ্ন RSS নেতাগৰাকীয়ে উত্থাপন কৰিছে আৰু লগতে কৈছে যে মিয়াই মিয়ালেণ্ড বিচৰাটো দূৰৰ কথা, এটা বেজীৰ আগত যিমান মাটি উঠে সিমান মাটিও পোৱাৰ যোগ্য নহয় এইসকল মিয়া। কৌশিক শৰ্মাই কি মন্তব্য কৰিছে আমি আপোনালোকৰ বাবে লৈ আহিছোঁ। এটা গাছত গৰু উঠা নিচিনা কথা। মিয়াবিলাকে বড়োলেণ্ডটো নহয়, বড়োলেণ্ডৰ দৰেতো নহয়, মিয়ালেণ্ডটো নাপায়। তেওঁলোকে 1 ইঞ্চি মাটিটো নহয়, এটা বেজীৰ আগত যিমান মাটি উঠে সেইখিনিও আচলতে মিয়াবিলাকৰ ইয়াত পোৱাৰ অধিকাৰ নাই। কাৰণ মিয়াবিলাকৰ 1947 চনত সেই সময়ত যিটো জিন্নাই ভাৰতবৰ্ষ বিভাজন কৰি এটা টুকুৰা লৈ গ'ল, এটা টুকুৰা নিয়াৰ পিছত বাকী যিখিনি থাকিল সেইখিনি মিয়াবিলাকৰ কোনো অধিকাৰেই নাই। মিয়াবিলাক দেখুৱালে হিন্দুসকলে কেতিয়াও সহায় নকৰে। কীৰ্তন নামঘোষাত মিয়াৰ কথা আছে নেকি বুলি উল্লেখ কৰিছে RSS নেতাগৰাকীয়ে। আমাৰ ওচৰত সেই যিগৰাকী মুছলমান যুৱকে সেই মন্তব্য কৰিছিল তেওঁৰ মন্তব্যটো আছে, মই পিছে অনুৰোধ কৰিম সেইটো যাতে ৰাখি থৈ দিয়ে। হজৰত মহম্মদৰ কথাও তেওঁ উল্লেখ কৰে। মিয়ালেণ্ড বিচৰা কথাটো গছত গৰু উঠা কথা বুলি তেওঁ উল্লেখ কৰে আৰু তেওঁ কয় যে গছত গৰু উঠা কথা আজি মিয়াই ক'বলৈ আৰম্ভ কৰিছে। আমি আপোনালোকক জনাই আছোঁ মিয়ালেণ্ড প্ৰসংগত RSS নেতাগৰাকীয়ে মন্তব্য কৰিছে মিয়াক পুলিয়ে পোখাই উভালি পেলাব লাগে বুলিও তেওঁ মন্তব্য কৰা দেখিবলৈ পোৱা গ'ল। আমি আপোনালোকক জনাই আছোঁ হিন্দুসকলে ইচ্ছা কৰি থকালে থাকিব পাৰিব মিয়াসকল বুলি উল্লেখ কৰিছে RSS নেতাগৰাকীয়ে। তেওঁ কৈছে যে হিন্দুসকলে যেতিয়ালৈ ইচ্ছা কৰিব তেতিয়ালৈহে ইয়াত থাকিব পাৰিব মিয়াসকল। আমি ভাৰতৰ সংস্কৃতিৰ এটাও কথা মিয়াসকলে নামানে বুলি তেওঁ উল্লেখ কৰিছে। তেওঁ কৈছে যে ধুতি পাঞ্জাবী পিন্ধি ঘূৰি ফুৰে নেকি মিয়াসকল? তিল মাত্ৰ অসমত থকাৰ অধিকাৰ নাই মিয়াৰ। বড়ো কাৰ্বি মিচিংসকলৰ এইখন অসম। ব্ৰহ্মপুত্ৰৰ পানীত গা ধুই পবিত্ৰ অনুভৱ নকৰে মিয়াসকলে। মক্কাৰ পানীত গা ধুলেহে তেওঁলোকে পবিত্ৰ অনুভৱ কৰে বুলি উল্লেখ কৰিছে RSS নেতাগৰাকীয়ে। এইজনেই হৈছে সেইজন মিয়া যুৱক যিজন মিয়া যুৱকে সেই মন্তব্য কৰিছিল, যি উদ্ধত মন্তব্যৰ আজি ৰাজ্যজুৰি প্ৰতিক্ৰিয়া হোৱা দেখিবলৈ পোৱা গৈছে। এই যুৱকজনে কি মন্তব্য কৰিছিল আমি আপোনালোকৰ আগত প্ৰথমে আগবঢ়াব বিচাৰিছোঁ, তাৰপিছতে RSS নেতাগৰাকীৰ মন্তব্য আমি আপোনালোকৰ বাবে আগবঢ়াম। প্ৰথমে এই যুৱকজনে যি মন্তব্য কৰিছিল সেই মন্তব্যখিনি শুনাই লৈছোঁ। তেওঁ কৈছিল যে অসমত তেওঁক মিয়ালেণ্ডৰ প্ৰয়োজন আৰু তাৰপিছতে RSS নেতাগৰাকীৰ মন্তব্য আমি আপোনালোকক শুনাম। সম্পূৰ্ণভাৱে পুনৰ সংস্থাপন দিব নালাগিব, নহ'লে আমি মিয়া সাহিত্য শাসনৰ দাবী উঠাম আৰু মিয়ালেণ্ড বুলিও দাবী কৰিম। আমি বড়ো মানুহে যদি 1932 পৰা বড়ো আন্দোলন কৰি 35 লাখ মানুহে বড়োলেণ্ড দাবী কৰিব পাৰে, তেনেহ'লে 140 লাখ মিয়া মানুহে মিয়ালেণ্ডো দাবী কৰিব পাৰে। যদি এইবাৰ চৰকাৰ যদি আমাক পুনৰ সংস্থাপন নিদিয়ে তেনেহ'লে চৰকাৰে ডাঙৰ বৃহৎ গণ আন্দোলনৰ সন্মুখীন হ'ব লাগিব। আমি মিয়া ছাত্ৰ পৰিষদে গোটেই অসমৰ লগত দিল্লী গোটেই ভাৰতবৰ্ষ কঁপাই তুলিম। জমিউল উলামা হিন্দৰ লগত লৈ আমচু নেমচু যিমান সংগঠন আছে আমি সকলোৱে মিয়াই মিলি সকলো দিল্লী অসম সকলো কঁপাই তুলিম। আমাৰ চৰকাৰ হৈছে ৰাইজৰ কল্যাণৰ কাৰণে চৰকাৰ বনাইছোঁ। বিদ্যাপুৰ টাউনখন এনে গঠন হোৱা নাইতো। 50 বছৰত এখন সভ্যতা গঠন হৈছে। আমি 2000 বছৰ আগৰ সভ্যতা পঢ়ি আছোঁ। এখন সভ্যতা গঠন কৰিবলৈ, এখন বাণিজ্য কেন্দ্ৰ গঠন কৰিবলৈ হ'লে
কিমান হাজাৰ হাজাৰ বছৰ লাগে, কিমান হেৰি লাগে। আৰু এইফালে 10 কিলোমিটাৰৰ পৰা লৈ উৰিয়ামগড় ডেংমা সীমান্তৰ দলঙৰ পৰা লৈ এইফালে 10 কিলোমিটাৰ, সেই গোটেইখিনি বনাঞ্চল। আচলতে এইটো এটা গাছত গৰু উঠা নিচিনা কথা। মিয়াবিলাকে বড়োলেণ্ডটো নহয়, বড়োলেণ্ডৰ দৰেতো নহয়, মিয়ালেণ্ডটো নাপায়। তেওঁলোকে 1 ইঞ্চি মাটিটো নহয়, এটা বেজীৰ আগত যিমান মাটি উঠে সেইখিনিও আচলতে মিয়াবিলাকৰ ইয়াত পোৱাৰ অধিকাৰ নাই। কাৰণ মিয়াবিলাকৰ 1947 চনত সেই সময়ত যিটো জিন্নাই ভাৰতবৰ্ষ বিভাজন কৰি এটা টুকুৰা লৈ গ'ল, এটা টুকুৰা নিয়াৰ পিছত বাকী যিখিনি থাকিল সেইখিনি হিন্দুৰ কাৰণে। সেইখিনিত মিয়াবিলাকৰ কোনো অধিকাৰেই নাই। মিয়াবিলাক হ'ল ইয়াত আলহী। আমি হিন্দুসকলে তেওঁলোকক যিমান দিন ৰাখিম তেওঁলোকে সিমান দিন ইয়াত থাকিব পাৰিব। আমি যদি কওঁ ইয়াত থাকিব নালাগে তেনেহ'লে তেওঁলোকে ইয়াত যাব লাগিব। এতিয়া আলহী হৈ তেওঁলোকে যদি ইয়াত আকৌ মালিকী স্বত্ব দেখুৱাব খোজে, সেইটো আমি হিন্দুসকলে আমি কেতিয়াও নামানো। আমি লাচিতৰ বংশধৰ, আমি বীৰ ভগদত্তৰ বংশধৰ, আমি বব্ৰুবাহনৰ বংশধৰ। আমি ইয়াত সেইটো কাম কেতিয়াও হ'বলৈ নিদিওঁ। কাৰণ তেওঁলোকে কয় যে তেওঁলোকৰ নাগৰিকত্ব আছে, তেওঁলোকে ইয়াত অসমীয়া সকলো সংস্কৃতি মানিছে। আৰে কীৰ্তন ঘোষা আৰু নামঘোষাত মিয়াৰ কথা আছে নেকি? কীৰ্তন ঘোষা আৰু নামঘোষাত হজৰত মহম্মদৰ কথা আছে নেকি? কীৰ্তন ঘোষা আৰু নামঘোষাত কেতিয়াবা সেই আৰবৰ কথা, মক্কাৰ কথা এইবিলাক আছে নেকি? নাই। অৰ্থাৎ কীৰ্তন ঘোষা নামঘোষাত যিবিলাক আছে সেইবিলাকহে ইয়াৰ আচল সংস্কৃতি। যিবিলাক বস্তু ইয়াত নাই সেইবিলাক পিছত অহা সংস্কৃতি, আৰু তেওঁলোকৰ ইয়াত অধিকাৰ নাই। কিন্তু তেওঁলোকে মিয়ালেণ্ড খোজাটো এটা অবাস্তৱ ঘটনা। আৰু সেইটো এইকাৰণেই তেওঁলোকে নাপায় যে তেওঁলোকে ভাৰতীয় সংস্কৃতি বা অসমৰ সংস্কৃতি এটাও নামানে। তেওঁলোকে অসমৰ সংস্কৃতি কোনটো মানে? তেওঁলোকে কেৱল গলত গামোচাখন লোৱাৰ বাহিৰে বাকী এটাও সংস্কৃতি নামানে। তেওঁলোকক যদি এতিয়া সোধোঁ যে আপোনালোকৰ কাৰণে পবিত্ৰ স্থান ক'ত আছে, এই অসমৰ কোনখন ঠাইত আপোনালোকে পবিত্ৰ বুলি ভাবে, তেওঁলোকে চিধাই ক'ব আমাৰ ইয়াততো নাই, আমাৰ ক'ত আছে? মক্কাত আছে। অৰ্থাৎ মক্কাখনহে তেওঁলোকৰ কাৰণে পবিত্ৰ। তেওঁলোকে দিনটোত যে 5 বাৰ মাইকত ভাষাটো শুনাই থাকে, সেই আৰবীয় ভাষাটো ভাৰতীয় সংবিধান স্বীকৃত ভাষা নহয় বা অসমৰ এটা ভাষা নহয়। সেই ভাষাটোৰ বিষয়ে কীৰ্তন ঘোষা, নামঘোষা, ভাগৱত, ৰামায়ণ, মহাভাৰত, পুৰাণ ক'তো সেই ভাষাটোৰ কথা লিখা নাই। মানে সেই ভাষাটো এটা পিছত অহা ভাষা, সেই ভাষাটো আক্ৰমণকাৰীৰ ভাষা, আৰু সেই ভাষাটো দিনটোত 5 বাৰ আমাক মাইকত শুনাই থাকে। তেওঁলোকে যিযোৰ পোচাক পিন্ধে সেই পোচাকযোৰো আৰবীয় পোচাক, অৰ্থাৎ অসমৰ পোচাক নহয়। অসমৰ তেওঁলোকে ধুতি, পাঞ্জাবী এইবিলাক পিন্ধি তেওঁলোকে পথত নুঘূৰে। তেওঁলোকে কি কৰে? আৰবীয় পোচাকযোৰ পিন্ধি ঘূৰে। তেওঁলোকে 5 বাৰ সেই ভাষা কয়। তেওঁলোকে যিটো উৎসৱ পাতে সেই উৎসৱবিলাকো বিদেশৰ সংস্কৃতিক লৈ পতা উৎসৱ, আৰবৰ সংস্কৃতিক লৈ পতা উৎসৱ। গতিকে তেওঁলোকৰ ইয়াত মুঠেই তিল মাত্ৰ অধিকাৰ নাই। আৰু এই অধিকাৰ তেওঁলোকে যদি দেখুৱাব খোজে সেইটো তেওঁলোকৰ সেই বলপূৰ্বক দেখুওৱা সেই অধিকাৰ হ'ব। আৰু সেই অধিকাৰটো এটা উগ্ৰপন্থীৰ নিচিনা বুলি ভাবিবলৈ সকলোৱে বাধ্য হ'ব। কাৰণ সেই সময়ত ছাদুল্লাই যিটো কাম কৰি গৈছিল, ছাদুল্লাইও এই অসমতে এই মিয়াবিলাকক বহুৱাই দি তেওঁলোকে গোটেই অসম ধ্বংসৰ পৰিকল্পনা কৰিছিল। যেনেদৰে 47 চনত মুছলমানৰ কাৰণে পৃথককৈ এখন পাকিস্তান, পূব পাকিস্তান, পশ্চিম পাকিস্তান তৈয়াৰ কৰা হ'ল। তেওঁলোকৰ ভাগটোতো তেওঁলোকে নিলেই, আৰু আমাৰ যিটো ভাগ তেওঁলোকে থৈ গ'ল সেই ভাগটো এতিয়া তেওঁলোকে খোজাটো এইটোতো একদম অগণতান্ত্ৰিক কথা, এইটো অবাস্তৱ কথা। গতিকে আমি অসমত থকা বড়ো, কছাৰী, ৰাভা, মিচিং, কাৰ্বি, আহোম এই সকলোবিলাকৰ এইখন অসম। কাৰণ এই সকলোবিলাকৰ যিটো সংস্কৃতি, এই সংস্কৃতিটোৱে এই অসমৰ সংস্কৃতিৰ লগত মিল আছে। এই সকলোবিলাকে গংগা নদীত স্নান কৰি পবিত্ৰ অনুভৱ কৰে, এই সকলোবিলাকে গৌ মাতাক শ্ৰদ্ধা কৰে, এই সকলোবিলাকে তুলসী, বটগছ, আহঁত গছ এইবিলাকক শ্ৰদ্ধা কৰে, এই সকলোবিলাকে শংকৰদেৱ, মাধৱদেৱ, দামোদৰদেৱ, হৰিদেৱ এইবিলাকৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰে। কিন্তু এই মিয়াবিলাকে কেতিয়াও এইবিলাকৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন নকৰে। তেওঁলোকে কেতিয়াবা শুনিছোঁ নেকি যে তেওঁলোকে ব্ৰহ্মপুত্ৰত গা ধুই কেতিয়াবা নিজক পবিত্ৰ অনুভৱ কৰে? তেওঁলোকৰ কাৰণে পবিত্ৰ পানী ক'ত আছে? মক্কাত আছে। গতিকে যি জাতিৰ বা যিখিনি মানুহৰ অসমৰ প্ৰতি কোনো সংস্কৃতিৰ প্ৰতি কোনো আনুগত্য নাই, ইয়াৰ মহাপুৰুষৰ ফটো তেওঁলোকৰ ঘৰত নাথাকে। তেওঁলোকৰ ঘৰত আমি যদি চাওঁ কোনো লাচিত বৰফুকনৰ ফটো আপুনি দেখা নাপায়, জ্যোতিপ্ৰসাদ আগৰৱালাৰ ফটো মিয়াৰ ঘৰত আপুনি দেখা নাপায়। তেওঁলোকৰ ঘৰত আপুনি অসমৰ সংস্কৃতিৰ একোৱেই দেখা নাপায়। গতিকে তেওঁলোকে কি ভাবি নিজকে অসমীয়া বুলি ক'ব বিচাৰে, অসমৰ সংস্কৃতিৰ ওতঃপ্ৰোত অংগ বুলি ক'ব বিচাৰে, সেইটো সঁচাকৈয়ে অতি ভয়ংকৰ কথা। আৰু এই ক্ষেত্ৰত গোটেই অসমবাসীয়ে সজাগ হ'বৰ হ'ল।
আৰু তেওঁলোকে যাতে অসমৰ শস্যাগ্ৰ মেদিনী মানে বেজীৰ আগত যিমান মাটি উঠে সেইখিনিও দাবী কৰিব নোৱাৰে, তাৰ বাবে তেওঁলোকক পুলিয়ে পোখাই উভালিবৰ কাৰণে চৰকাৰক এই মুহূৰ্ততে আমি দাবী জনালোঁ। আচলতে এইটো এটা গাছত গৰু উঠা নিচিনা কথা। মিয়াবিলাকে বড়োলেণ্ডটো নহয়, এয়া মিয়াসকলক লৈ কৌশিক শৰ্মাৰ মন্তব্য। কৌশিক শৰ্মাই প্ৰশ্ন কৰিছে যে যিসকলে নিজে অসমৰ পোচাকযোৰেই নিপিন্ধে, অসমীয়া ভাষাটোকেই নকয়, অসমীয়া সংস্কৃতিক আজি পৰ্যন্ত গ্ৰহণ কৰা নাই, তেওঁলোকে নিজকে অসমীয়া বুলি কেনেদৰে ক'ব পাৰিব? আজি পৰ্যন্ত তেওঁলোকে অসমীয়া ভাষাটো শুদ্ধকৈ ক'ব নোৱাৰে। আজি পৰ্যন্ত অসমীয়া মানুহে পিন্ধা কাপোৰযোৰ তেওঁলোকৰ মহিলা বা পুৰুষে পৰিধান নকৰে। আজি পৰ্যন্ত অসমৰ কোনো এটা সংস্কৃতি তেওঁলোকৰ নিজৰ সংস্কৃতি বুলি তেওঁলোকে গ্ৰহণ কৰা নাই। তাৰপিছতো তেওঁলোকে কয় যে অসমখন হেনো তেওঁলোকৰ, গতিকে অসমত তেওঁলোকক মিয়ালেণ্ডৰ প্ৰয়োজন। অসমৰ অৰণ্য কাটি তাতে তেওঁলোকে ঘৰ সাজিছে। অসমৰ ব্ৰহ্মপুত্ৰত তেওঁলোকে গা ধুলে নিজকে পবিত্ৰ যেন অনুভৱ নকৰে, তাৰ বাবে তেওঁলোকে পবিত্ৰ অনুভৱ কৰিবৰ বাবে মক্কালৈ যায়। তেওঁলোকে অসমৰ গুৰুজনাই দেখুৱাই যোৱা আদৰ্শ গ্ৰহণ কৰিব নিবিচাৰে। তাৰপিছত তেওঁলোকে অসমখনক নিজৰ ৰাজ্য বুলি কেনেদৰে ক'ব পাৰে বুলি প্ৰশ্ন উত্থাপন কৰিছে RSSৰ নেতাগৰাকীয়ে। RSSৰ নেতাগৰাকীয়ে কৈছে যে আজি মিয়াই মিয়ালেণ্ড বিচাৰিবলৈ সাহস ক'ৰ পৰা পালে? আজি অসমৰ হিন্দুসকলে বিচাৰিছে বাবেহে অসমত মিয়াসকল আছে। যিদিনাখনেই অসমৰ হিন্দুসকলে খেতি পঠিয়াব, সেইদিনা কিন্তু মিয়াসকল অসম এৰি ত্যাগ কৰি গুচি যাব লাগিব। কাৰণ অসমৰ অসমীয়াই বিশেষকৈ হিন্দুসকলে ব্ৰহ্মপুত্ৰৰ পানীত গা ধুই যেনেদৰে পবিত্ৰ অনুভৱ কৰে, সেই পবিত্ৰতা কিন্তু তেওঁলোকে কেতিয়াও অনুভৱ নকৰে। মিয়াৰ মাজত অসমীয়া জাতি গঠন কৰিব পৰা কোনো গুণেই নাই। অসমলৈ মিয়াসকল কেতিয়া আহিছিল সেই সন্দৰ্ভতো তেওঁ উল্লেখ কৰিছে। তেওঁ সাদুল্লাৰ কথা উল্লেখ কৰিছে। 1935 চনৰ পিছৰ পৰা কেনেদৰে পমুৱা মুছলমানসকল আহিছিলে আৰু সেই পমুৱা মুছলমানসকলে কেনেদৰে অধিক খাদ্য উৎপাদন কৰিম অসমত, এনে এটা দিশ লৈ তেওঁলোকে আহি কেনেদৰে অসমখনত শিপাবলৈ আৰম্ভ কৰিছিলে, এই সন্দৰ্ভতো তেওঁ উল্লেখ কৰিছে। লগতে তেওঁ কৈছে যে আজি যদি মিয়াই মাটি বিচাৰিছে, তেতিয়াহ'লে কওঁ যে অসমৰ প্ৰতিগৰাকী অসমীয়াই হিন্দুৱে অসমৰ সেইখিনি মাটিও তেওঁলোকক নিদিয়ে যিমান মাটি এটা বেজীৰ আগত উঠিব। এইখন শংকৰ মাধৱৰ দেশ, গতিকে এই শংকৰ মাধৱৰ দেশত তেওঁলোকে যদি মাটি বিচাৰি আহে, তেতিয়াহ'লে ইয়াতকৈ অধিক ভয়ংকৰ কথা একোৱেই হ'ব নোৱাৰে। আনকি RSS নেতাগৰাকীয়ে উল্লেখ কৰিছে যে মহাভাৰত ৰামায়ণত কেতিয়াবা মিয়াৰ কথা উল্লেখ আছিল নেকি? কেতিয়াবা আৰবী ভাষাটোৰ কথা উল্লেখ আছিল নেকি? কেতিয়াবা হজৰত মহম্মদৰ কথা ভাৰতবৰ্ষৰ কোনোবাখন ধৰ্মগ্ৰন্থত উল্লেখ আছে নেকি বুলি তেওঁ উল্লেখ কৰিছে। তেওঁ কৈছে যে আৰবী সেইসকলৰ ভাষা যিসকলে এদিন ভাৰতত আক্ৰমণ কৰিছিল। আক্ৰমণকাৰীৰ ভাষা কোৱা এইসকলে কেতিয়াও অসমৰ অসমীয়া হ'ব নোৱাৰে বুলি RSS নেতাগৰাকীয়ে উল্লেখ কৰিছে। শেহতীয়াভাৱে দেখিবলৈ পোৱা গৈছিল উৰিয়াম ঘাটত উচ্ছেদ অভিযান আৰম্ভ হৈছে, আৰু যেতিয়া উচ্ছেদ চলি আছিল সেইটো সময়তে এটা মিয়া যুৱকে মন্তব্য কৰিছিল যে বড়োসকলে যদি বড়োলেণ্ড ল'ব পাৰে, তেতিয়াহ'লে মিয়াসকলৰ সংখ্যা বহুত বেছি। 1 কোটি মিয়া আছে অসমত, গতিকে 1,20,00,000 মিয়াই দাবী কৰিব যে মিয়ালেণ্ড লাগে, আৰু লগে লগে অসমৰ প্ৰতিটো প্ৰান্তৰ প্ৰতিগৰাকী স্বাভিমানী অসমীয়াই নিজৰ নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। একেটা সময়ত এগৰাকী RSS নেতা কৌশিক শৰ্মায়ো নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ঠিক এনেদৰে। আচলতে এইটো এটা গাছত গৰু উঠা নিচিনা কথা। মিয়াবিলাকে বড়োলেণ্ডটো নহয়, বড়োলেণ্ডৰ দৰেতো নহয়, মিয়ালেণ্ডটো নাপায়। তেওঁলোকে 1 ইঞ্চি মাটিটো নহয়, এটা বেজীৰ আগত যিমান মাটি উঠে সেইখিনিও আচলতে মিয়াবিলাকৰ ইয়াত পোৱাৰ অধিকাৰ নাই। কাৰণ মিয়াবিলাকৰ 1947 চনত সেই সময়ত যিটো জিন্নাই ভাৰতবৰ্ষ বিভাজন কৰি এটা টুকুৰা লৈ গ'ল, এটা টুকুৰা নিয়াৰ পিছত বাকী যিখিনি থাকিল সেইখিনি হিন্দুৰ কাৰণে। সেইখিনিত মিয়াবিলাকৰ কোনো অধিকাৰেই নাই। মিয়াবিলাক হ'ল ইয়াত আলহী। আমি হিন্দুসকলে তেওঁলোকক যিমান দিন ৰাখিম তেওঁলোকে সিমান দিন ইয়াত থাকিব পাৰিব। আমি যদি কওঁ ইয়াত থাকিব নালাগে, তেনেহ'লে তেওঁলোক ইয়াত যাব লাগিব। এতিয়া আলহী হৈ তেওঁলোকে যদি ইয়াত আকৌ মালিকী স্বত্ব দেখুৱাব খোজে, সেইটো আমি হিন্দুসকলে আমি কেতিয়াও নামানো। আমি লাচিতৰ বংশধৰ, আমি বীৰ ভগদত্তৰ বংশধৰ, আমি বব্ৰুবাহনৰ বংশধৰ। আমি ইয়াত সেইটো কাম কেতিয়াও হ'বলৈ নিদিওঁ। কাৰণ তেওঁলোকে কয় যে তেওঁলোকৰ নাগৰিকত্ব আছে, তেওঁলোকে ইয়াত অসমীয়া সকলো সংস্কৃতি মানিছে।
আৰে কীৰ্তন ঘোষা আৰু নামঘোষাত মিয়াৰ কথা আছে নেকি? কীৰ্তন ঘোষা আৰু নামঘোষাত হজৰত মহম্মদৰ কথা আছে নেকি? কীৰ্তন ঘোষা আৰু নামঘোষাত কেতিয়াবা সেই আৰবৰ কথা, মক্কাৰ কথা এইবিলাক আছে নেকি? নাই। অৰ্থাৎ কীৰ্তন ঘোষা নামঘোষাত যিবিলাক আছে সেইবিলাকহে ইয়াৰ আচল সংস্কৃতি। যিবিলাক বস্তু ইয়াত নাই সেইবিলাক পিছত অহা সংস্কৃতি, আৰু তেওঁলোকৰ ইয়াত অধিকাৰ নাই। কিন্তু তেওঁলোকে মিয়াৰলেণ্ড খোজাটো এটা অবাস্তৱ ঘটনা, আৰু সেইটো এইকাৰণেই তেওঁলোকে নাপায় যে তেওঁলোকে ভাৰতীয় সংস্কৃতি বা অসমৰ সংস্কৃতি এটাও নামানে। তেওঁলোকে অসমৰ সংস্কৃতি কোনটো মানে? তেওঁলোকে কেৱল গলত গামোচাখন লোৱাৰ বাহিৰে বাকী এটাও সংস্কৃতি নামানে। তেওঁলোকক যদি এতিয়া সোধোঁ যে আপোনালোকৰ কাৰণে পবিত্ৰ স্থান ক'ত আছে, এই অসমৰ কোনখন ঠাইত আপোনালোকে পবিত্ৰ বুলি ভাবে, তেওঁলোকে চিধাই ক'ব আমাৰ ইয়াততো নাই, আমাৰ ক'ত আছে? মক্কাত আছে। অৰ্থাৎ মক্কাখনহে তেওঁলোকৰ কাৰণে পবিত্ৰ। তেওঁলোকে দিনটোত যে 5 বাৰ মাইকত ভাষাটো শুনাই থাকে, সেই আৰবীয় ভাষাটো ভাৰতীয় সংবিধান স্বীকৃত ভাষা নহয় বা অসমৰ এটা ভাষা নহয়। সেই ভাষাটোৰ বিষয়ে কীৰ্তন ঘোষা, নামঘোষা, ভাগৱত, ৰামায়ণ, মহাভাৰত, পুৰাণ ক'তো সেই ভাষাটোৰ কথা লিখা নাই। মানে সেই ভাষাটো এটা পিছত অহা ভাষা, সেই ভাষাটো আক্ৰমণকাৰীৰ ভাষা, আৰু সেই ভাষাটো দিনটোত 5 বাৰ আমাক মাইকত শুনাই থাকে। তেওঁলোকে যিযোৰ পোচাক পিন্ধে সেই পোচাকযোৰো আৰবীয় পোচাক, অৰ্থাৎ অসমৰ পোচাক নহয়। অসমৰ তেওঁলোকে ধুতি, পাঞ্জাবী এইবিলাক পিন্ধি তেওঁলোকে পথত নুঘূৰে। তেওঁলোকে কি কৰে? আৰবীয় পোচাকযোৰ পিন্ধি ঘূৰে। তেওঁলোকে 5 বাৰ সেই ভাষা কয়। তেওঁলোকে যিটো উৎসৱ পাতে সেই উৎসৱবিলাকো বিদেশৰ সংস্কৃতিক লৈ পতা উৎসৱ, আৰবৰ সংস্কৃতিক লৈ পতা উৎসৱ। গতিকে তেওঁলোকৰ ইয়াত মুঠেই তিল মাত্ৰ অধিকাৰ নাই, আৰু এই অধিকাৰ তেওঁলোকে যদি দেখুৱাব খোজে সেইটো তেওঁলোকৰ সেই বলপূৰ্বক দেখুওৱা সেই অধিকাৰ হ'ব, আৰু সেই অধিকাৰটো এটা উগ্ৰপন্থীৰ নিচিনা বুলি ভাবিবলৈ সকলোৱে বাধ্য হ'ব। কাৰণ সেই সময়ত ছাদুল্লাই যিটো কাম কৰি গৈছিল, ছাদুল্লাইও এই অসমতে এই মিয়াবিলাকক বহুৱাই দি তেওঁলোকে গোটেই অসম ধ্বংসৰ পৰিকল্পনা কৰিছিল। যেনেদৰে 47 চনত মুছলমানৰ কাৰণে পৃথককৈ এখন পাকিস্তান, পূব পাকিস্তান, পশ্চিম পাকিস্তান তৈয়াৰ কৰা হ'ল। তেওঁলোকৰ ভাগটোতো তেওঁলোকে নিলেই, আৰু আমাৰ যিটো ভাগ তেওঁলোকে থৈ গ'ল সেই ভাগটো এতিয়া তেওঁলোকে খোজাটো এইটোতো একদম অগণতান্ত্ৰিক কথা, এইটো অবাস্তৱ কথা। গতিকে আমি অসমত থকা বড়ো, কছাৰী, ৰাভা, মিচিং, কাৰ্বি, আহোম এই সকলোবিলাকৰ এইখন অসম। কাৰণ এই সকলোবিলাকৰ যিটো সংস্কৃতি, এই সংস্কৃতিটোৱে এই অসমৰ সংস্কৃতিৰ লগত মিল আছে। এই সকলোবিলাকে গংগা নদীত স্নান কৰি পবিত্ৰ অনুভৱ কৰে, এই সকলোবিলাকে গৌ মাতাক শ্ৰদ্ধা কৰে, এই সকলোবিলাকে তুলসী, বটগছ, আহঁত গছ এইবিলাকক শ্ৰদ্ধা কৰে, এই সকলোবিলাকে শংকৰদেৱ, মাধৱদেৱ, দামোদৰদেৱ, হৰিদেৱ এইবিলাকৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰে। কিন্তু এই মিয়াবিলাকে কেতিয়াও এইবিলাকৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন নকৰে। তেওঁলোকে কেতিয়াবা শুনিছোঁ নেকি যে তেওঁলোকে ব্ৰহ্মপুত্ৰত গা ধুই কেতিয়াবা নিজক পবিত্ৰ অনুভৱ কৰে? তেওঁলোকৰ কাৰণে পবিত্ৰ পানী ক'ত আছে? মক্কাত আছে। গতিকে যি জাতিৰ বা যিখিনি মানুহৰ অসমৰ প্ৰতি কোনো সংস্কৃতিৰ প্ৰতি কোনো আনুগত্য নাই, ইয়াৰ মহাপুৰুষৰ ফটো তেওঁলোকৰ ঘৰত নাথাকে। তেওঁলোকৰ ঘৰত আমি যদি চাওঁ কোনো লাচিত বৰফুকনৰ ফটো আপুনি দেখা নাপায়, জ্যোতিপ্ৰসাদ আগৰৱালাৰ ফটো মিয়াৰ ঘৰত আপুনি দেখা নাপায়। তেওঁলোকৰ ঘৰত আপুনি অসমৰ সংস্কৃতিৰ একোৱেই দেখা নাপায়। গতিকে তেওঁলোকে কি ভাবি নিজকে অসমীয়া বুলি ক'ব বিচাৰে, অসমৰ সংস্কৃতিৰ ওতঃপ্ৰোত অংগ বুলি ক'ব বিচাৰে, সেইটো সঁচাকৈয়ে অতি ভয়ংকৰ কথা। আৰু এই ক্ষেত্ৰত গোটেই অসমবাসীয়ে সজাগ হ'বৰ হ'ল, আৰু তেওঁলোকে যাতে অসমৰ শস্যাগ্ৰ মেদিনী মানে বেজিৰ আগত যিমান মাটি উঠে সেইখিনিও দাবী কৰিব নোৱাৰে, তাৰ বাবে তেওঁলোকক পুলিয়ে